নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো। আজি এক বিশেষ কথাত মনৰ কিছু কথা ব্যক্ত কৰিবলৈ ফেচবুক লাইভ আহিছো। আমি তিনিচুকীয়া জিলাৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ইতিমধ্যে দেখি আছে যে অসম চৰকাৰে ত্ৰিয়াপ ট্ৰাইবেল বেল্টত অসমৰ কেইবাটাও জনগোষ্ঠীক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰাৰ লগে লগে যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল, ট্ৰাইবেলৰ জনগোষ্ঠীৰ সংগঠনসকলে তেওঁলোকৰ ভৱিষ্যতে হ'ব পৰা নিৰাপত্তাৰ প্ৰতি ভাবুকি বা তেওঁলোকৰ জনগোষ্ঠীয় সংস্কৃতি ভাষা সাহিত্যৰ প্ৰতি আহিবলগীয়া ভাবুকিৰ প্ৰতি তেওঁলোকে ভাবুকি পূৰণ কৰাৰ বাবে সজোৰে তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব পৰাটো এইটো কোনো ডাঙৰ কথা নহয়। সেইটো প্ৰত্যেক জনগোষ্ঠীয়ে অসমত কৰি আহিছে, কিন্তু এইটো কেতিয়াও নভবা বা কেতিয়াও প্ৰায় ঘটিব নলগীয়া এক বিশেষ ঘটনা এতিয়া ত্ৰিয়াপ ট্ৰাইবেল বেল্টত দেখিবলৈ পোৱা গৈছে। এছাম সংগঠনৰ নেতাসকলে নেতৃত্বসকলে আন্তৰিকতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে পৰাপক্ষত অধ্যয়নৰ খুব প্ৰয়োজন। কেমেৰাটো আৰু বোমটো দেখিলেই এটা যিকোনো জনগোষ্ঠীক তুচ্ছ আৰু তাচ্ছিল্যসূচক মন্তব্য আগবঢ়াটো সহজ কথা, কিন্তু এই জনগোষ্ঠীৰ এই বৃহত্তৰ অসমীয়া হোৱা নাই। গতিকে মই অতি আন্তৰিকতাৰে যিসকল আমাৰ ট্ৰাইবেল ককাই ভাইসকলে আমাৰ গোৰ্খা জনগোষ্ঠীৰ প্ৰতি অতি তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য আগবঢ়াইছে, তেওঁলোকক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে এনেধৰণৰ অপমানসূচক মন্তব্যসমূহ আগবঢ়োৱা বন্ধ কৰক, নহ'লে কিন্তু দি পিনে আমি আমাৰ কথাবোৰ ৰাখিম। অন্য জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য নকৰাকৈও, বেলেগক অপমানসূচক মন্তব্য নকৰাকৈও, বেলেগক বিদেশী নহযোৱাকৈও আপোনালোকে আপোনালোকৰ অধিকাৰ, আপোনালোকৰ ভাষা সংস্কৃতি সুৰক্ষা কৰাৰ কাৰণে মাত মাতিব পাৰে। আমি বিচাৰোঁ আপোনালোকৰ লগত মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী, যি বিভাগৰ লগত আলোচনা হ'ব লাগে সকলোতে আলোচনা হওক আৰু সঠিক মীমাংসা হওক। তাৰ কাৰণে আপোনালোকে গণতান্ত্ৰিকভাৱে যিসমূহ পদক্ষেপ লয়, মাটি আমাৰ প্ৰাথমিক অধিকাৰ। যদি মাটি অধিকাৰ নাই তেন্তে আমি বাকী কথা বৰ বেছি আলোচনা কৰি লাভ নাই, কিন্তু মাটি অধিকাৰ সুৰক্ষা কৰিবলৈ যাওঁতে এই বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত, সেয়া লাগিলে ভাষাৰ ক্ষেত্ৰত হওক, সেয়া লাগিলে আপোনাৰ সংস্কৃতিৰ ক্ষেত্ৰত হওক, সেয়া লাগিলে শিক্ষাৰ ক্ষেত্ৰত হওক, বা অসমৰ সুনাম কৰি অনাৰ ক্ষেত্ৰত হওক, বা ভাৰতবৰ্ষৰ বৈদেশিক সীমাত গোৰ্খাসকলৰ সেৱাৰ কথাই কওঁ, ইত্যাদি সামগ্ৰিক বিষয়ত গোৰ্খা জনগোষ্ঠী যিধৰণে জঁপিয়াই এটা জনগোষ্ঠীক বিদেশী বা তেওঁলোক জনগোষ্ঠীৰ কোনো সৃষ্টিৰ কোনো ইতিহাস নথকা বুলি আপোনালোকে যিসকলে তুচ্ছ তাচ্ছিল্য কৰিছে, মই আপোনালোকৰ এই সমগ্ৰ বক্তব্য কিন্তু অত্যন্ত নিন্দনীয় বা সমগ্ৰ বিষয়টো অতি দুখ লগা বুলি মই একদম ক'বলৈ বাধ্য হৈছোঁ। গতিকে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আহক আমি অসমখন এখন সম্প্ৰীতি এনাজৰীৰে গঢ়ি তোলোঁ, এনেকুৱা এখন বৃহত্তৰ অসমীয়া জাতি আমি গঠন কৰোঁ। তাতো আপোনালোকে বন্ধ কৰিব লাগে, সেয়ে আপোনালোকৰ প্ৰতি মোৰ আন্তৰিক এটা অনুৰোধ। আৰু যদি এই সামগ্ৰিক বিষয়ত এনেকুৱা ধৰণৰ যদি পৰিৱেশ যদি স্তব্ধ নহয়, যদি বন্ধ নহয়, তেন্তে মই ভাবোঁ ভৱিষ্যতে জনগোষ্ঠীয় এই যিসকল জনগোষ্ঠী আমি লাগি আছোঁ বা বাকযুদ্ধত লিপ্ত হৈছোঁ, এই বস্তুটোৱে আগন্তুক দিন আমাৰ মাজত থকা যি আন্তৰিকতা, যি এনাজৰী, ই কিন্তু মজবুত নহ'ব। এই কিন্তু ইয়াৰ পৰা লাহেকৈ এটা আমাৰ ক'বলগীয়া একোৱেই নাই, কিন্তু আপোনালোকে প্ৰতিবাদ কৰিবলৈ যাওঁতে নকওঁকেই গোৰ্খা জনগোষ্ঠী যাতে আপোনালোকে আগন্তুক দিনত অপমানসূচক মন্তব্য আগ নবঢ়ায়, তাৰ বাবে মই আপোনালোকৰ প্ৰতি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। আৰু আমি আমাৰ যিসকল ব্যক্তিয়ে আমাৰ এই সমগ্ৰ ফেচবুক পৰ্টেলৰ যোগেদি বা নিজৰ ফেচবুক একাউণ্টৰ যোগেদি যিসকলে অপমানসূচক মন্তব্য আগবঢ়াইছে, তেওঁলোকে যাতে এই এটাই অনুৰোধ জনাম যে আপোনালোকৰ নিজৰ অধিকাৰ প্ৰাপ্তিৰ বাবে আপোনালোকে মাত মাতক। আপোনালোকৰ স্বাধীনতা, আপোনালোকৰ কলা সংস্কৃতি, ভাষা সাহিত্য জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকে সজোৰে মাত মাতক, গণতান্ত্ৰিক পদক্ষেপ লওক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, ইয়াত সকলো নাগৰিকে সকলো জনগোষ্ঠী আগবঢ়াব পাৰে, কিন্তু বাক স্বাধীনতা আপোনালোকে উপভোগ কৰিবলৈ গৈ অন্য এটা জনগোষ্ঠী যাতে আপোনালোকে মনত আঘাত নিদিয়ে, সেই তাৰ বাবে আপোনালোকৰ লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ মই বিভিন্ন বাতৰি কাকত বা বাতৰি কোনো পধ্যে গ্ৰহণযোগ্য হোৱা নাই। আপোনালোকে অত্যন্ত যিহেতু আপোনালোকে সমগ্ৰ গণতান্ত্ৰিক যি আপোনালোকৰ বিৰোধ প্ৰক্ৰিয়া যিহেতু আপোনালোকে নিয়ন্ত্ৰণ কৰিছে, আপোনালোকে চকু ৰাখিব লাগে যে যাতে আপোনালোকৰ অধিকাৰ প্ৰাপ্তিৰ যি এই যাত্ৰা যাতে অসম জিলাৰ নাগৰিক নহয়। তথাপিও কিন্তু আমি আন্তৰিকতাৰে বিচাৰোঁ সমগ্ৰ বিষয়টো অতি আন্তৰিকতাৰে শেষ হ'ব লাগে, সমাধান হ'ব লাগে। কাৰণ প্ৰত্যেক জনগোষ্ঠীৰে তেওঁলোকৰ নিজস্ব অধিকাৰ দাবীৰ প্ৰতি তেওঁলোকৰ অধিকাৰ আছে। সকলোৱে মাতিব, গঢ় লৈ উঠা সমাজ বনাওঁ, যিখন সমাজত শান্তি, সমৃদ্ধি আৰু ভৱিষ্যতে হ'বলগীয়া যি আমাৰ উত্থান, এই